হেল্ল' মৰমৰ বন্ধুসকল, আপোনালোকে জানেই মই গুৱাহাটীত আছোঁহি আৰু ইয়াত থকাৰ লগতে প্ৰথমটো য'ত আছোঁ তাৰ মই মানে ব্লগটো নবনাওঁ বুলি, কিন্তু পাছত এখেতেও ক'লে যে বনাই দিয়াটো ভাল হ'ব, তুমি ইমানখিনি কৰিছা যেতিয়া বনাই চাই যেতিয়া বাকীবোৰ ক'ত আছোঁ সেইটোও দেখাই দিয়া, তো কিছুমানৰ হেল্প হ'ব, আহি কেনে কিছুমানে থাকিব পাৰিব আমাৰ দৰে। তো সেইটো কাৰণে মই ব্লগটো বনাই দিছোঁ আৰু আপোনালোকে চাব ভালকৈ। মই এতিয়া আছোঁ ডাইনিং ৰুমটোত, কিন্তু মই আপোনালোকক প্ৰথমৰ পৰা সকলোবোৰ দেখাম আৰু আপোনালোকে চাব, কেনেকুৱা লাগিলে কমেণ্ট কৰিব আৰু সিমানেই আৰু বাছ স্কিপ নকৰিব আৰু চাই যাব। লিফ্টটো আৰু এইখন আছে দৰ্জাখন মই খুলি দিলোঁ, এইটো হয় ৰুমটো। ভাবিলোঁ ভিডিঅ' এটা দিয়ে দিওঁ আৰু এইটো হৈছে ইয়াতে আহি পেলাই আপুনি বহিব পাৰে ধুনীয়াকৈ। তাতে ঐ বাইদেউজনী ওলাইছে, আপুনি আছে? কি কৰি আছে? এইজনী বাইদেউ ইয়াতে আহে। তাৰপাছত এইটো ৰিচেপশ্যনৰ কাৰণে এইটো আৰু এইটো যেতিয়া আমি ফাৰ্ষ্ট এণ্ট্ৰি মাৰোঁ তেতিয়াহে থাকে, বাকী গোটেই ৰুমটো মানে খালী আৰু আপুনি গোটেই এনেকৈ মানে হোম ষ্টে ল'ব পাৰে। এইফালে হৈছে ডাইনিং, ইয়াতে আমি মানে আপুনি খাব পাৰে আৰু ডাইনিঙত ধুনীয়াকৈ বহি মেলি। তাতে বেচিনো আছে আৰু এইফালে এটা টিভি আছে আৰু টিভি চাবলৈ এখন এটা চোফা আছে। তাৰপাছত আকৌ এইটো ছাইডে আপুনি ঘূৰাই দিলে এইটো দেখি পাব, এইখিনি হৈছে আপোনাৰ মানে এটা আলমাৰী এটা আছে। তাৰ পাছতে এইফালে এইখিনি আছে বক্সেছবোৰ আপুনি দেখিছে গোটেইবোৰ। এইটো চেলৰ এইটো আছে এটা, য'ত নেকি আপুনি হেৰিটো ব্ৰেডটো ৰ'ষ্ট কৰিব পাৰে। তাৰপাছত এয়া এটা আছে, এইটো মই ইউজটো কি কৰে কেনেকৈ কৰে মই নাজানো, এইটোহে জানো। তো এইখিনি আছে। তাৰপাছত মই ভিতৰখিনি প্ৰথমে দেখাইছোঁ আৰু এইটো হৈছে কিটচেন। ইয়াতে আপুনি কিটচেনটো মানে যি মন যায় বস্তুটো আনিলেই হ'ল, বাকী বাচন বৰ্তন এইফালে বাচনবিলাক আছে মানে চব আপোনাৰ আছে আৰু এইফালে বেছিন মানে ধুব পৰাকৈ আৰু চব আছে, অভেন চভেন চবেই আছে চব ইয়াত। আপুনি মানে যি বিচাৰে মানে যেনেকুৱাকৈ বিচাৰে আপুনি ইয়াত পাৰ্টি কৰিবলৈ যদি বহুত দিনলৈকে যদি থাকিবলৈ, আৰু ফ্ৰিজ আছে, এইটো আছে, গোটেইখিনি মানে এইখিনি চব ধুনীয়াকৈ বস্তুবোৰ এইবিলাক চব খালী হৈ আছে। ইয়াত কিছুমান বস্তু কিছুমানে অৰ্ডাৰ কৰি খোৱা বস্তুবিলাক থাকি যোৱা তেনেকুৱাকৈ আছে, আপোনাৰ লেতেৰা হৈ আছে বাৰু এতিয়া। আৰু এইখিনি চব কিটচেনৰখিনি মই দেখাই দিছোঁ, এইফালে দেখিলেই আৰু এইফালে এইখিনি চোফা। তাৰপিছত এইফালে আছে এখন বেলকনি আৰু বেলকনিখনত আমাৰ হিৰ' বহি আছে অলৰেডি, ইয়াৰ মূৰৰ বিষ হৈ আছে, সেইটো কাৰণে এনেকৈ বহি আছে। তাতে এখন চোফা আছে, সেইটো তাৰ চাৰ্টটো যোনটো মই পিন্ধি আছিলোঁ এতিয়া ইয়াতে মই খুলি থ'লোঁ। আৰু এইফালে এনেকুৱাকৈ ধুনীয়াকৈ আছে আমাৰ হিৰ'টো মূৰৰ বিষ। ভাল পাইছা? হা, ভাল পালা নাই? মূৰৰ বিষ সেইকাৰণে গামোচা এখন মাৰি কিনে এনেকৈ বহি আছে বেচেৰা, বহুত কষ্ট, ই মোৰ কাৰণে বহুত কষ্ট পাইছে। তাৰপাছত আমাৰ হিৰ' বহি আছে আৰু এইফালে ধুনীয়াকৈ বহি বহি একদম পূৰা চিনেৰীবিলাক চাই আছে আৰু ধুনীয়াকৈ ৰাস্তাৰ একদম বস্তুবিলাক আৰু ঠাণ্ডা ঠাণ্ডা হাৱাটো লৈ আছে। আৰু এইফালে চব ডেক'ৰেশ্যন আৰু ওপৰখিনি দেখুৱাই নাই, আৰু ইয়াতো আছে আপোনাৰ ওপৰখিনি এতিয়া দেখাই দিছোঁ। এয়া চব বহুত ধুনীয়া, মানে ধুনীয়াকৈ ডেক'ৰেশ্যন কৰি কিনে থৈ দিছে। আৰু ইয়াৰ পাছত এইফালে এনেকৈ গৈ পেলাই আছে এইফালে ৰুম, আমাৰ ৰুমটো। আৰু এইফালে গৈ কিনে এই আন্ধাৰ মন্ধাৰ যে দেখিছে এইটোৱে আমাৰ ৰুমটো। আৰু ৰুমটো মই দেখাওঁ নেদেখাওঁ কনফিউজত আছোঁ, লেতেৰা হৈ আছে নেকি ৰুমটো। মই খুলি দিওঁ বাৰু, ৰুমটো কি হৈ আছে মই নাজানো, কি পৰিস্থিতি আছে গেলি থাকিব পাৰে। এক ছেকেণ্ড, মই তাৰ আগতে লাইটটো জ্বলাই লওঁ, পোহৰতহে ভাল লাগিব, আন্ধাৰতনো কি চাব আপুনি। তো এইটো হৈছে ৰুমটো, সৰু ৰুম। আৰু এইখিনি আমি কিবা পানী জটলে মানে লেতেৰা কৰি থৈছোঁ। এখন কুৰ্চী আছে য'ত বহুত ধুনীয়া, কোনোবা যদি বহুত দিন থাকে লেপটপত যদি কিবা কাম থাকে ইয়াতে লেপটপটো থয়। আমাৰ লেপটপটো মানে আমাৰ লেপটপ নাই কাৰণে আমি এনেকৈ এইবিলাক থৈ দিছোঁ ক'ব লাগিব। লেপটপত যদি কাম থাকে, যদি কিবা থাকে, তেতিয়াহ'লে ইয়াতে বহি পেলাই আপুনি কৰিব পাৰিব ধুনীয়াকৈ। তাৰ পাছতে এইখন আপোনাৰ ধুনীয়াকৈ কিং চাইজ এখন বেড হয়। আৰু ইয়াতে আছে আপোনাৰ আলমাৰীকেইটা গোটেই ধুনীয়াকৈ আছে ওপৰলৈকে। ইয়াতে আপুনি বস্তুবিলাক ভৰাই থয়, ইয়াত মই গোটেই বস্তু ভৰাই থৈছোঁ বাৰু গেলাই মেলি, এতিয়া নেদেখাওঁ। তাৰ পাছতে এইখিনি আছে আৰু মই দেখাম। এইফালে আছে বেলকনিটো আপোনালোকক দেখাওঁ নে নেদেখাওঁ, দেখাই দিওঁ, কিন্তু ইয়াতে কাপোৰ মেলা হয় আৰু অকল। তো ইয়াতে আমি কাপোৰ চাপোৰ মেলোঁ আৰু। তো এইটো বেলকনি। আৰু এইফালে আছে টিভি, আৰু টিভিটো ছাইডতে সেইটো হৈছে বাথৰুম। আৰু এইফালে আছে খিৰিকী, উইণ্ড' আছে এইফালে, উইণ্ড'কেইখন এয়া উইণ্ড' মেলি দিলে এইফালে এনেকুৱাকৈ ধুনীয়াকৈ আৰু মেলি পেলাই থাকিব পাৰি, ধুনীয়াকৈ চাব পাৰি। এতিয়া ফিলহালটো বন্ধ কৰি থৈছোঁ। আৰু এইটো হৈছে টিভি, আৰু এইজনী হৈছে মই, টিভিটো ওলাই আছোঁ আৰু মই এইজনী। তাৰ পাছত বাথৰুমটো দেখাওঁ জানো, দেখাই দিওঁ আৰু চবেই দেখাই যেতিয়া হয় নাই, ময়ো দেখাই দিওঁ। আৰু নাজানো কেনেকুৱা হৈ আছে দেই, বাথৰুমটো মই খুলি দিছোঁ আৰু আপোনালোকে বেয়া চেয়া নাপাব। আৰু ইমানো বেয়া হৈ থকা নাই, তলৰখিনি দেখাই নাথাকোঁ, হৈ যাব আৰু বাথৰুমটো ইমানেই আৰু দেই।
এতিয়া মই য'ত আছিলোঁ তাৰ ভ্লগটো আপোনালোকক দি দিলোঁ আৰু আপোনালোকে চাব কেতিয়াবা আপোনালোকৰ যদি মন যায় তেতিয়াহ'লে আহিব পাৰিব একচুৱেলি ইয়াতে আপোনাৰ হোম ষ্টে হয় ইয়াতে আপুনি মানে নিজে বনাই বনাই খাব পাৰে এনেকৈ থাকে মানে বেছি দিনৰ কাৰণে যদি আপুনি আহে তেতিয়াহ'লে মানে ইয়াত থাকিবলৈ ভাল প্ৰাইচৰ পৰা আদি কৰি মানে বহুত বেছি এক্সপেঞ্চিভো নহয় তো মানে ভাল আৰু ভালকৈ আপুনি শান্তিৰে থাকিব পাৰিব ধুনীয়াকৈ আৰু AC দিয়া আছে ধুনীয়াকৈ গৰমত একো প্ৰব্লেমো নাই তো ধুনীয়াকৈ থাকিব পাৰিব আপুনি মানে একো হেৰি নাইকিয়াকৈ